সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 24 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 6:11 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, ৰাত্ৰি 7:20 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:09:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:08। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হাতীৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ বতান্ত্ৰে বৈশ্যবৰ্ণ হ'ব, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:18 পৰা 12:52। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:12 পৰা 9:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মৰ বোজা অকণমান থাকিব, গতিকে হয়তো কাম বন প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু পিতৃৰ উপদেশে আপোনাক কৰ্মক্ষেত্ৰত ভাল লাভালাভ দিয়াও দেখা যাব। ধন টকা পইচাৰ লাভৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। ঘৰুৱা কাম বন কৰাৰ সময়ত আপুনি যদি শিশুৰ পৰা সহায় বিচাৰে তেতিয়াহ'লে নিশ্চয় সহায় লাভ কৰিব। আপুনি কোনোবা সময়ত যদি সহায়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে নিজতকৈ সৰু ব্যক্তিৰ পৰা সহায় নিশ্চয় লাভ কৰিব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি থৈ দিছে, যদি হোৱা নাছিল, সেই কাম বনবোৰ আজি আজৰি সময়ত হৈ পৰিব। কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব। ভাবি চিন্তি কথা কোৱাটো ভাল হ'ব, নহ'লে কোনোবা ব্যক্তিয়ে অকণমান বেয়া পাব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব আজি বাঢ়িব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম খৰতকীয়াকৈ কৰা দেখা যাব। গতিকে একেটা কাম অইন দিনত কৰোঁতে যিমান সময় লাগিছিল আজি তাতকৈ কম সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ কৰিব পাৰিব। আজি দিনটোৰ শেষৰ সময়ত কিন্তু আপুনি মনে ভাল পোৱা কোনোবা ব্যক্তিৰ সৈতে সময় পাৰ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। বাকী বন্ধু প্ৰাপ্তিৰ যোগ আছে। বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আজি দিনটোৰ বাবে অতি শুভ। ইয়াৰ বাহিৰে ঘৰত নতুন সম্পত্তিৰো আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু পঢ়া শুনাৰ সা সুবিধাবোৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু
শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা থাকিব। বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি আপোনাৰ নোহোৱা হ'ব। আজি অৱশ্যে সকলো কামত সফলতা প্ৰাপ্তিৰ যোগ আছে, যাৰ বাবে যিকোনো কাম আজি সোনকালে হৈ উঠিব। আজি কিন্তু শক্তিৰ যাতে অপপ্ৰয়োগ নকৰে, কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত মাজে সময়ে ব্যস্ত থকা এওঁলোকক দেখা যাব। ইয়াৰ বাহিৰে পুৰণি পাবলগীয়া ক'ৰবাৰ পৰা ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছে সেই ধন বিচাৰিলে নিশ্চয় লাভ কৰিব। খেলা ধূলাতো আজি অংশগ্ৰহণৰ সম্ভাৱনা আছে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। অৱশ্যে প্ৰিয়জনে কিবা কথাত অকণমান খঙালভাৱে কিবা কথা হয়তো আপোনাক ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। সহকৰ্মীয়েও আপোনাক সহায় কৰিবলৈ আজি আগবাঢ়ি আহিব। অৱশ্যে দিনটোৰ শেষৰ ভাগত আপুনি ক'ৰবাত হয়তো ওলাই যাবলগীয়া হ'ব পাৰে, ঘৰৰ পৰা অকণমান বাহিৰত ওলাই যাবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ উদয় হ'ব। বৈবাহিক ক্ষেত্ৰতো আপোনাৰ নতুন নতুন চিন্তাধাৰাবোৰ মনলৈ আহি থাকিব। অৱশ্যে ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ প্লেন এওঁলোকে আজিৰ দিনটোত বনোৱা দেখা যাব। আজি শত্ৰু জয় কৰিব পাৰিব, গতিকে শত্ৰুৱে কোনো ধৰণৰ ক্ষয় ক্ষতি আপোনাক আজিৰ দিনটোত কৰিব নোৱাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম বন কৰোঁতে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ অমনোযোগিতাৰে কাম কৰিলে অকণমান ঘৰুৱা কামত খেলি মেলি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু ধন আগমনৰ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় আপুনি ধন নিজৰ হাতলৈ আনিব পাৰিব। আজি বহু কথা আপুনি শিকিব পাৰিব। বিভিন্ন কথা জনাৰ শিকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। খৰচো মাজে সময়ে আপোনাৰ থাকিব। যদিও ধনৰ সিমান অভাৱ নাথাকে তথাপি খৰচো মাজে সময়ে হৈ থাকিব। প্ৰেম সম্পৰ্কত অকণমান ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ প্ৰেমত নতুনত্বৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। আজি উৎসাহ উদ্দীপনাবোৰো আপোনাৰ যথেষ্টখিনি বাঢ়িব, গতিকে সকলো কামত খুব এক্টিভ থকা দেখা যাব। মনোবল উৎসাহ উদ্দীপনা এওঁলোকৰ আজি দিনটোত যথেষ্টখিনি থাকিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম সহজ সৰলভাৱে কৰা দেখা যাব। যিকোনো কঠিন কামো এই ৰাশিৰ ব্যক্তিসকলে সৰল পদ্ধতিৰে কৰা দেখা যাব। আনে আপোনাক দেখি আজি কিছু অকণমান আচৰিত হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবেও মধ্যম হয়তো সম্পৰ্কত মাজে সময়ে বিবাদ আহিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকা দেখা যাব। গতিকে যলৈকে নাযাওক কিয় আপুনি ভাল কথাবোৰ আজি শিকিব পাৰিব। ইয়াৰ বাহিৰে আজি আৰ্থিকভাৱে লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আৰ্থিক লাভ উন্নতিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে।
পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ কিবা সমস্যা সমাধান কৰিবলগীয়াও হ'ব পাৰে। দায়িত্ব বাঢ়িব, আপুনি আজি বহু দায়িত্ব নিজেই ল'ব লাগিব। প্ৰিয়জনক সময় হয়তো সিমান দিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে। আজি আনৰ কথাত বৰ বিশেষ গুৰুত্ব নিদিব, কাৰণ আনৰ ব্যক্তিগত ক্ষেত্ৰত যদি আপুনি হস্তক্ষেপ কৰে তেতিয়াহ'লে সম্পৰ্কটো অকণমান খেলি মেলি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে যি লাভ কৰিব সেই লাভসমূহ আপোনাৰ মনে বিচৰা ধৰণৰ হ'ব, অৰ্থাৎ মনে বিচৰা ধৰণৰ ফলাফলবোৰ আজি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কাম বনবোৰ এওঁলোকে পৰিকল্পিতভাৱে কৰা দেখা যাব, যিকোনো কাম পূৰ্বৰ পৰা পৰিকল্পনা কৰি কৰা দেখা যাব। অৱশ্যে বজাৰ সামাৰ কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। ঘৰৰ নামত অকণমান বজাৰ সামাৰ আপুনি আজি কৰিব লাগিব। বিবাহিতসকলে প্ৰিয়জনৰ কিবা কথা পাহৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে সকলো কামত ব্যস্তপূৰ্ণভাৱে আপুনি দিনটো পাৰ কৰিব লাগিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ আজি এওঁলোকে অকণমান প্ৰেক্টিকেল শিক্ষাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যাব। নিজৰ পাঠ্যপুথি বাদ দিও হয়তো প্ৰেক্টিকেল শিক্ষা ল'ব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্ব স্বভাৱ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব, গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ আজি মন যাব, অৰ্থাৎ শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। আজি অকণমান ঘৰত ধনৰ অভাৱ হ'ব পাৰে, আপোনাৰ ঘৰৰ হয়তো সদস্যসকলৰো আৰ্থিক সমস্যা আপুনি আজি সমাধান কৰি দিবলগীয়া হ'ব পাৰে, কিন্তু ঘৰুৱা ক্ষেত্ৰত বাকী কোনো ধৰণৰ চিন্তা নাথাকে। অকণমান আৰ্থিক প্ৰব্লেম থাকিলেও বাকী ক্ষেত্ৰত আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি যিহেতু ফূৰ্তিয়াল ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে সকলোৰে সৈতে মিলা প্ৰীতি হাঁহি ধেমালিৰে এওঁলোকে কথা বতৰা কোৱাও দেখা যাব। ইয়াৰ বাহিৰে প্ৰিয়জনৰ সৈতে হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজিৰ দিনটোত অতিৰিক্ত দায়িত্ব অকণমান আপোনাৰ বেছি হ'ব, কাৰণ প্ৰয়োজনীয় দায়িত্বতকৈ অকণমান অতিৰিক্ত দায়িত্ব আপোনাৰ ওপৰত বৃদ্ধি পাব। আজিৰ দিনটোত মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ আছে, গতিকে ঘৰৰ পৰা ওলাই গ'লেই সন্মান প্ৰাপ্তিৰ অৱশ্যে বিশেষ যোগ আজি পৰিলক্ষিত হৈছে। অকণমান বেছি কথা বতৰা কোৱাও দেখা যাব। কোনোবা ব্যক্তিৰ সৈতে হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কথা বতৰা ক'বলগীয়া হ'ব পাৰে। জীৱনসংগীয়েও আপোনাক আজি খুব গুৰুত্ব ৰাখিব, সন্মান কৰিব আপোনাক। বাকী এই ৰাশি ব্যক্তিসকলৰ মনত আজি নতুন অনুপ্ৰেৰণা বাঢ়িব, গতিকে নতুনকৈ কিছু প্ৰেৰণা আপোনাৰ মনত আজি আহি পৰিব। বিদ্যাৰ্থীসকলৰো আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব, কাৰণ বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত আগ্ৰহ ধাউতি অকণমান বাঢ়িব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব, কিন্তু যিমান পাৰে মনত পজিটিভ চিন্তাবোৰ যদি আনে তেতিয়াহ'লে দেখিব আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো ধন ধাৰে বিচাৰি আহিব পাৰে, আনক ধন দিবলগীয়া হয়তো দিনটোত আজি হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালত হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব, কাৰণ আজি দিনটোত পৰিয়ালত অতি আনন্দপূৰ্ণভাৱে দিনটো আপোনাৰ অতিবাহিত হ'ব। আজি
আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ আনৰ প্ৰিয় হ'ব, আনে ভাল পাব আৰু কিছু ক্ষেত্ৰত প্ৰশংসা কৰাও দেখা যাব। কিন্তু প্ৰিয়জন সোনকালে আজি খঙাল হ'ব পাৰে, আপোনাৰ কিবা কাম কথাত হয়তো প্ৰিয়জনে খং আপোনাক কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা আপুনি নতুন নতুন কথা জানিব পাৰিব। বিভিন্ন ধৰণৰ নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে হয়তো আজি খৰচ বঢ়াব পাৰে, অকণমান আমনি কৰাও দেখা যাব। আজি উৎসৱ পাৰ্বণত অংশগ্ৰহণৰ সম্ভাৱনা আছে। ঘৰতে হওক, ঘৰৰ বাহিৰতে হওক, ক'ৰবাত প্ৰগ্ৰেমত হয়তো অংশ ল'বলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলে আজি শিক্ষাগুৰুক অকণমান প্ৰশ্ন বেছিকৈ কৰা দেখা যাব। ইয়াৰ উপৰিও ঋষিৰ ব্যক্তিসকলে কথাবোৰ আজি জানিব আৰু শিকিব বিচৰা এক ব্যক্তিত্ব এওঁলোকৰ ভিতৰত অহা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বই সমাজত মান সন্মান লাভ কৰিব। বিশেষকৈ আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে সকলোকে নিজৰ পিনে আপুনি আকৰ্ষিত কৰিব পাৰিব। আজি ৰাত্ৰিৰ ভাগলৈ ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে দিনটোৰ শেষৰ ভাগৰ পৰাই হয়তো আপোনাৰ হাতত ধনৰ আগমন হ'ব পাৰিব। পাবলগীয়া ধনসমূহ আপুনি যদি বিচাৰে তেতিয়াহ'লে নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিবলগীয়াও হয়তো আপুনি হ'ব পাৰে। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান সংযম হোৱাটো ভাল হ'ব। আজি প্ৰিয়জনে আপোনাক মাজে সময়ে হয়তো খা খবৰ সঘনাই লৈ থাকিব। ইয়াৰ বাহিৰে নিজৰ ক্ষমতাসমূহ দেখুওৱাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে যি ক্ষমতা আছে আপোনাৰ, সেই ক্ষমতাসমূহ আপুনি প্ৰদৰ্শন কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও কিবা কথা আপোনাৰ শিকাৰ যোগ আছে। গতিকে জ্যেষ্ঠ ব্যক্তি, এনে কোনো জ্যেষ্ঠ ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তি আপোনাক কথাবোৰ শিকোৱা আৰু বুজোৱা দেখা যাব। বিবাহিতসকলৰ সম্পৰ্কৰ ফালৰ পৰা অকণমান আজিৰ দিনটো মধ্যম, কিন্তু বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। কাৰণ আপুনি যি শিক্ষা লাভ কৰিছে সেই শিক্ষাৰ প্ৰদৰ্শন কৰাৰ আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। মনত মাজে মাজে হয়তো সোনকালে কাম বনবোৰ হোৱাৰ কিছু ইচ্ছা যাব, কিন্তু কামত অকণমান পলম হ'লেই ধৈৰ্য কমিব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য ধৰি আগবাঢ়িলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন আশাৰ উদয় হ'ব। গতিকে আশা আকাংক্ষাবোৰ অকণমান মনত বৃদ্ধি পাব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক আজি উপদেশ দিব পাৰে। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে বিশেষকৈ ধন কমকৈ খৰচ কৰাক লৈ হয়তো উপদেশ দিব পাৰে। আজি খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আপোনাৰ মন যাব। লগতে ঘৰৰ সৰু সুৰা চিন্তা আপোনাৰ অকণমান মনত চলি থকাও দেখা যাব। অৱশ্যে ৰাত্ৰিৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগলৈ আপুনি খৰচ কৰিব লাগিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ প্ৰাপ্তিৰ
সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে আপুনি যদি কিবা কৰ্মত জড়িত হৈ আছে তেতিয়াহ'লে দেখিব কৰ্মত কিবা শুভ খবৰ নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে সময়ৰ সদুপয়োগ কৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলে অকণমান সময়ো আজি অবাবত ব্যয় নকৰি বিভিন্ন কামত প্ৰয়োজনীয় কামত ব্যস্ত থকা দেখা যাব। যিসকল বিবাহিত ব্যক্তি প্ৰিয়জনে অকণমান হয়তো কিবা আপত্তি কৰিব পাৰে, প্ৰিয়জনৰ আপত্তি মাজে সময়ে আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাতিপুৱাৰ ভাগতে ধনৰ কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অৱশ্যে শিক্ষাগুৰুৱে কিবা কথাত আপোনাক খঙালভাৱে ক'ব পাৰে, কিবা কথা হয়তো গুৰুত্ব ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ সময়খিনি কোনোবা শিশুৰ সৈতে ধুনীয়াকৈ পাৰ হ'ব। দেখিব আপোনাৰ খুব আনন্দময়ভাৱে সময়খিনি পাৰ হ'ব। অৱশ্যে আজি দিনটোত ভাগৰবোৰো আপোনাৰ নোহোৱা হ'ব। বিগত দিনত হয়তো অকণমান ভাগৰ কষ্ট বেছি হৈছিল, আজি কিন্তু সেই ভাগৰ কষ্টবোৰ নোহোৱা হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও অকণমান উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে ধনৰ অভাৱ অনাটনবোৰো কিছু কমিব, হাতত ধনৰ আগমন হ'ব। সামাজিক কামত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে, বিশেষকৈ সমাজৰ কাম বনত অকণমান অংশগ্ৰহণ কৰিব লাগিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ আজি লৈ থাকিব। ইয়াৰ উপৰিও যোগ্য ব্যক্তিয়ে কৰ্মত পদোন্নতি লাভ কৰিব। যদি আপুনি কৰ্মৰ বাবে যোগ্য তেতিয়া দেখিব আপুনি কৰ্মত নিশ্চয় পদোন্নতি আৰু আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজৰি সময়ো আপোনাৰ হাতত যথেষ্টখিনি থাকিব। বৰ বিশেষ কামৰ বোজাও আজি সিমান নাথাকে, খুব শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। প্ৰিয়জনে মাজে সময়ে আপোনাক পৰীক্ষা হয়তো কৰিব পাৰে কিবা কথাত। বাকী যান বাহন সা সম্পত্তি বৃদ্ধিৰ যোগো আজি ঘৰত পৰিলক্ষিত হৈছে। বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ দিনটোৰ শেষৰ সময়ত পঢ়াত অকণমান গুৰুত্ব অকণমান আপোনাৰ কম হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব, যাৰ বাবে গোটেই দিনটো আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। আপুনি নিজকে নিজে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ ধন যদিও আহিব তথাপি খৰচো আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কৰিব লাগিব। গতিকে খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়াহ'লে দেখিব দিনটো আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে ধন উপাৰ্জন কৰিবলৈ আজি অকণমান কষ্ট কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। গতিকে যদি নতুন প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি আছে আজি দিনটো অতি উত্তম দিন। আজি যিকোনো কাম আপোনাৰ লাহে ধীৰেহে হৈ পৰিব। গতিকে বৰ বিশেষ খৰতকীয়াকৈ আপুনি কাম বনবোৰ নকৰিব, লাহে ধীৰে কৰিলেহে কামত সফলতা আৰু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ক'ৰবাত যদি ফুৰিব যাম বুলি ভাবি আছিল সেই পৰিকল্পনাসমূহ কিন্তু আপুনি অকণমান স্থগিত ৰাখিব লাগিব, কাৰণ কোনোবা ব্যক্তিৰ কিবা কামে হয়তো অকণমান পৰিকল্পনাসমূহত অকণমান সাল সলনি কৰিবলগীয়া
কৰি তুলিব। বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও যি দিনটো অতি সুন্দৰ দিন। অৱশ্যে নতুন বন্ধু বান্ধৱৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। বিদ্যাৰ ক্ষেত্ৰতো আজি দিনটো শুভ, কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে নিজ ইচ্ছাই আজি পঢ়া শুনাত আগবঢ়া দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনো পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগত অহা দেখা যাব। আজি পৰ্যাপ্ত পৰিমাণৰ ধন আপোনাৰ হাতত নাথাকিব, গতিকে ধনৰ অকণমান অভাৱ হয়তো অনুভৱ কৰিব পাৰে। আনৰ পৰা ধনো হয়তো বিচাৰিবলগীয়া হ'ব পাৰে। আজি পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে। কিন্তু কথা বতৰাত মধুৰতা আহিব। আপুনি কথা বতৰাৰে আনক কিছু প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ কথা বতৰাবোৰ আজি আনৰ পচন্দৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে খুব দায়িত্বশীল আৰু স্পষ্টবাদী হোৱাও দেখা যাব। যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰা এওঁলোকক দেখা যাব আৰু কথা বতৰাবোৰ খুব স্পষ্টভাৱে কোৱাৰ বাবেই হয়তো অন্য ব্যক্তি আপোনাৰ কথাবোৰত খুব ভাল পাব। লগতে ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। স্বাস্থ্য পাতিত সবলতা আহিব, সৌন্দৰ্যত বৃদ্ধি পাব। আজি দিনটোত শুভ সংবাদ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। দিনটোৰ যিকোনো সময়ত আপুনি কিবা হয়তো শুভ সংবাদ লাভ কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে যদি আপুনি প্ৰিয়জনৰ সৈতে কিবা কাম কৰিম বুলি ভাবি আছে, ক'ৰবাত যোৱাৰো যদি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে মনত নতুন চিন্তাৰ উদয় হ'ব। যিকোনো কাম নতুনভাৱে কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে অকণমান বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়াত আনে কোৱা মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ নিজৰ ইচ্ছাই পঢ়িবলৈ সিমান আজি মন নাযাব, আনে ক'লেহে পঢ়িব বিচৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ফালৰ পৰা দিনটো অতি শুভ দিন। আজি অৱশ্যে যদি আপুনি নিজৰ কিবা ব্যক্তিগত কাম কৰিম বুলি ভাবি আছে, সেই কামত আগবঢ়াৰ চেষ্টা কৰক, কাৰণ ব্যক্তিগত কাম বনবোৰ আজি সোনকালে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান প্ৰিয়জনৰ নামত স্বাস্থ্যত খৰচ কৰিবলগীয়াও হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে আজি সম্পৰ্কীয় ব্যক্তিসমূহে আপোনাৰ কিছু সৈতে যোগাযোগত থাকিব। গতিকে সম্পৰ্কীয় ব্যক্তিয়ে মাজে সময়ে খা খবৰ লৈ থকাও দেখা যাব। প্ৰেম সম্পৰ্কত আজি এই ৰাশি ব্যক্তিসকলে হয়তো প্ৰিয়জনক কথাবোৰ অকণমান বুজাই ক'বলগীয়াও হ'ব পাৰে। কিন্তু আজিৰ দিনটোত আপোনাৰ দক্ষতা, কৰ্ম কৌশলতাবোৰ বৃদ্ধি পাব। অৱশ্যে অন্য ব্যক্তি আপোনাৰ সেই দক্ষতা, কৰ্ম কৌশলতাৰ পৰীক্ষা কৰিবলৈ কোনোবা ব্যক্তি আহিব পাৰে। কিন্তু আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। যি মনত আশা আছে, সেই আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আহি পৰিছে আজিৰ দিনটোত। কিন্তু একাগ্ৰ হৈ কাম কৰিলে দেখিব সকলো দিশত সফলতা লাভ কৰিব। কিন্তু অকণমান একাগ্ৰতা কমিলে কৰ্মত মাজে সময়ে খেলি মেলি আহিব পাৰে। গতিকে যিমান পাৰে একাগ্ৰ হৈ কাম কৰাৰ চেষ্টা কৰক। আজি দিনটোত
জীৱনসংগীৰ সৈতে মতভেদ হ'ব পাৰে, বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে। বাকী এবাৰ যেতিয়া কিবা কাম কৰিম বুলি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ভাবে, সেইটো কাম কৰিহে এৰা দেখা যাব। দৃঢ় সংকল্প এওঁলোকে মনত লোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।